ঐতিহাসিক সম্পদ বেদখলৰ বিৰুদ্ধে আহোম সেনা আৰু জয়া বাহিনীৰ উত্তাল প্ৰতিবাদ। যমুনা মৰিবিল ৰূপহীজান ৰংঘৰ আৰু তলাতল ঘৰ চৌহদ বেদখল মুক্ত নকৰিলে জংগী আন্দোলনৰ হুংকাৰ। শিৱসাগৰ ঐতিহাসিক যমুনা মৰিবিল ৰূপহীজান ৰংঘৰ চৌহদ আৰু তলাতল ঘৰ চৌহদত দীৰ্ঘদিন ধৰি চলি থকা বেদখলৰ বিৰুদ্ধে আজি দিনটোত দৌলমুখ চাৰিআলিৰ আহোম সেনা আৰু জয়া বাহিনীয়ে এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদত অংশগ্ৰহণ কৰা আহোম সেনাৰ শতাধিক কৰ্মী আৰু বিষয়ববীয়াই ঐতিহাসিক সম্পদৰ ওপৰত হোৱা বেদখল বন্ধ কৰক, ঐতিহাসিক চৰকাৰী সংৰক্ষিত ভূমি যমুনা মৰিবিল ৰূপহীজান বেদখল মুক্ত কৰক, আহোম সেনা জিন্দাবাদ আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। প্ৰতিবাদকাৰী অভিযোগ তোলে যে শিৱসাগৰ গৌৰৱ বহন কৰা এই ঐতিহাসিক স্থানসমূহ বছৰ বছৰ ধৰি প্ৰভাৱশালী বেদখলকাৰীৰ দখলত থকাৰ ফলত সম্পদৰ সুৰক্ষা আৰু সংৰক্ষণৰ ক্ষেত্ৰত ভয়ংকৰ সংকট সৃষ্টি হৈছে। আহোম সেনা আৰু জয়া বাহিনীয়ে স্পষ্টভাৱে সতৰ্ক কৰে যে যদি অচিৰে এই ঐতিহাসিক সম্পদসমূহ বেদখল মুক্ত কৰাৰ বাবে প্ৰশাসনে কাৰ্যকৰী পদক্ষেপ গ্ৰহণ নকৰে তেনেহলে আগন্তুক দিনত অধিক জংগী আন্দোলনৰ পথ বাছি ল'ব। অসমীয়া সমাজ জীৱনৰ প্ৰতি সত্ৰসকলৰ যিসকল ঐতিহ্য আছে, সত্ৰৰ যিধৰণে ঐতিহ্য আছে অসমীয়া সংস্কৃতিৰ প্ৰতি, ঠিক একেধৰণে শিৱসাগৰত থকা অসংখ্য দৌল দেৱালয় আমাৰ যিটো ঐতিহ্য সেই ঐতিহ্যটো বহন কৰি ৰাখিছে। প্ৰথম কথাটো হৈছে শিৱসাগৰৰ ঐতিহ্য বহনকাৰী যিমানবোৰ মঠ মন্দিৰ আছে, মঠ মন্দিৰৰ লগতে তেওঁলোকৰ এই মঠ মন্দিৰবোৰৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ কৰাৰ লগতে সকলো ক্ষেত্ৰত এটা বস্তু আছে, সেইটো হৈছে যমুনা। যমুনাৰ যদি আয়ুস ৰেখাটো যদি আমি ভালদৰে ধৰি ৰাখিব নোৱাৰো, যমুনাৰ পানীৰ ফ্ল'টো যদি ভালকে ধৰি ৰাখিব নোৱাৰো, তেনে দৌল দেৱালয়বোৰ ভাগি শেষ হৈ যাব, পুখুৰী শুকাই যাব। সেই গতিকে আমি চৰকাৰক বাৰম্বাৰ এটাই আহ্বান জনাইছো, কেৱল সত্ৰৰ ভূমি বেদখল মুক্ত কৰিলে নহব, শিৱসাগৰত থকা অসংখ্য যমুনা আছে, দৌল দেৱালয় সংলগ্ন যিমানবোৰ চৰকাৰী মাটি আছে, মাটিবোৰ যিহেতু বেদখল মুক্ত কৰিব লাগে, সেইটো আমাৰ চৰকাৰৰ প্ৰতি আহ্বান। আমি এটা কথা স্পষ্টভাৱে ৰাজ্য চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীক জনাব বিচাৰিছো, আমাৰ ইয়াত শিৱসাগৰ দৌলৰ লগত সংলগ্ন যিমান কেইখন যমুনা আছে, যমুনাসমূহ এছাম বনিয়াই ইয়াত থকা এছাম বেংগলী হওক, মাৰোৱাৰী হওক, বিহাৰী বনিয়াই কি কৰিছে, এই যমুনাখন বেদখল কৰি ৰাখিছে। তেওঁলোক ধৰ্মৰ নামত তেওঁলোক হিন্দু কাৰণে তেওঁলোকক বেদখল মুক্ত কৰিব বিচৰা নাই নেকি? সেইটো নহব। আমাৰ স্পষ্ট কথা যে এই দৌল দেৱালয়ৰ লগত সংলগ্ন যমুনা বেদখল মুক্ত কৰিব লাগিব। তাৰ কাৰণে প্ৰয়োজন হলে আজি আমি ৰাজপথত কৈছো, প্ৰয়োজন হলে কাইলৈ ডিচি কোৰ্টৰ ভিতৰত সোমাই, ডিচি ফ্ৰণ্টত সোমাই আমি এই প্ৰতিবাদ কৰিম। বিক্ষোভ কাৰ্যসূচীৰে আজি আমি মুখ্যমন্ত্ৰী মহোদয়লৈ 30 দিনৰ সময়সীমা বান্ধি দিছো। আজি আহোম সেনা আৰু জয়া বাহিনীৰ উদ্যোগত বিক্ষোভ কাৰ্যসূচীৰ যোগেদি আমি মুখ্যমন্ত্ৰীক 30 দিনৰ সময়সীমা বান্ধি দিছো। যদিহে 30 দিনৰ ভিতৰত যমুনাখন বেদখল মুক্ত নকৰে, যমুনাখন সংৰক্ষণ নকৰে, যমুনাৰ যি চাৰিসীমা সেই চাৰিসীমা নিৰ্ধাৰণ কৰি যদি যমুনা সংৰক্ষণ নকৰে, তেনেহলে আমি অহা 30 দিনৰ পিছত কিন্তু বৃহৎ গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী গঢ়ি তুলিবলৈ বাধ্য হ'ম। আৰু আমি আৰু এটা কথা কৈছো, এই লগতে আচলতে আজি আপুনি এটা কথা মন কৰিব, এটা কৃত্ৰিম বানতে ৰংঘৰ আজি বুৰঞ্জৰ পৰিৱেশ সৃষ্টি হৈছে। আজি তদাৰকৰ সম্পূৰ্ণ গড় খাৱৈটো সম্পূৰ্ণভাৱে বেদখল কৰিছে। এটা কথা বুজি পোৱা নাই, বাৰে প্ৰতি আমি বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰি আহিছো, জনাই অহাৰ পিছতো বৰ্তমান সময়লৈকে তেওঁলোক চকুমুঠা খুলি কিয় বাহুত হৈ আছে, তেওঁলোকে আওকাণ কিয় কৰি আছে, সেইটো অতিকে পৰিতাপৰ বিষয়। আমাৰ চাউচাসকলে যি কয় সেই সম্পদসমূহ আমি কেতিয়াও ধ্বংস কৰালৈ যাব দিব নোৱাৰো। কিন্তু আমি আজি বিক্ষোভ কাৰ্যৰ যোগেদি সেইটো আৰম্ভণিহে। বিক্ষোভ কাৰ্যৰ যোগেদি আমি এটা কথা জনাই দিব বিচাৰিছো, এইসমূহ সম্পদ আমাৰ হয়, এইসমূহ সম্পদ শিৱসাগৰবাসী হয়, এইসমূহ সম্পদ অসমবাসী হয়, এইসমূহ সম্পদ কোনো কাৰণতে ধ্বংস হৈ যাব তাক আমি কেতিয়াও মানি নল'ম। স্পষ্ট কথা। শিৱসাগৰৰ পৰা ফৰিদ আলী ৰিপৰ্ট, সুহানা লাইভ।